তেনে জনসমাৱেশ হ'ব বুলি ভাবিছিলোঁ, তেনে নোহোৱাৰ কেইবাটাও কাৰণ থাকিব পাৰে। আমি এই কথাটো ভবা উচিত নহয় যে অসমৰ জনগণে প্ৰকৃতি ধ্বংস হোৱাটো মানি লোৱা নাই, তাৰ প্ৰমাণ আমি পাইছোঁ। ইয়াত আজি জনসমাগম বেছি নোহোৱাৰ কেইবাটাও কথা। এটা হৈছে বিষ্ণুৰাভা দিৱস হিচাপে কেইবাটাও কাৰ্যক্ৰম এই মহানগৰীৰ ওচৰে পাঁজৰে চলি আছে, যিটোৰ বাবে আমি আশা কৰা ধৰণে কিছু শিল্পী সাহিত্যিক ইয়াত উপভূত হ'ব পৰা নাছিল। দ্বিতীয় আৰু এটা কথা কৈ থওঁ, আমাৰ যুৱক যুৱতী আজি যিসকল মই ইয়াত দেখিছোঁ, মই তেওঁলোকক দেখি অকণমান আশ্চৰ্যবোধ কৰিছোঁ। কাৰণ 70ৰ দশকত চাকৰি কৰিবলৈ লোৱা আমাৰ দৰে মানুহবোৰে ভাবিছিলোঁ যে আমি দিনটোত 6 ঘণ্টা 8 ঘণ্টা কাম কৰি বাকী সময়খিনি নিজৰ বাবে পাম। সেই সময়ত আমি কিতাপ পঢ়িছিলোঁ, গান শুনিছিলোঁ, ফুৰিবলৈ গৈছিলোঁ, কাৰোবাক গল্প কৈছিলোঁ, সাধু কথা কৈছিলোঁ। আৰু একে সময়তে অকণমান ডাঙৰ হোৱাৰ পিছত আমি ৰাজহুৱা কাম বন কৰিবলৈ ওলাই গৈছিলোঁ। প্ৰত্যেকটো অসমৰ গুৰুত্বপূৰ্ণ কথাত মাত পতাৰ এক সুযোগ পাইছিলোঁ। আজি মই কৈছোঁৱেই, এওঁলোকক দেখি মই আশ্চৰ্যান্বিত হৈছোঁ। কাৰণ আজি যিসকল যুৱক যুৱতীয়ে চাকৰি কৰিছে, তেওঁলোকে 18ৰ পৰা 20 ঘণ্টা চাকৰি কৰিবলগীয়া হৈছে। 18 ঘণ্টা অলপ দিনলৈকে আছিল, এতিয়া এটা নতুন নিয়ম কৰিছে যে 20 ঘণ্টালৈকে কাম কৰিব। 4 ঘণ্টা শুবা, 20 ঘণ্টা কাম কৰিবা।